নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এইকেইদিন গৰু চুৰৰ খুব বিতৰ্ক হৈ আছে, মানে ভয়ংকৰ বিতৰ্ক। অৱশ্য বহুত আগতে শুনিছিলোঁ গৰু চুৰ। অসমত অৱশ্যে মুৰ্গী চুৰ কথাটো কম, গৰু চুৰ কাৰবাৰটো হৈ থাকে। আৰু এতিয়া গৰু চুৰ কোন হয়, কোনে চুৰি কৰিছে নাই কৰা, সেইবিলাকতো ইতিমধ্যে সংবাদ মাধ্যমত ওলাইছেই। সেইটো লৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কিবা মন্তব্য দিছে, সেইটোত মানে গোটেই আমাৰ সাংবাদিক সমাজ জাঙুৰ খাই উঠিছে। দেখিছোঁ আমি যোৱাকালিও গোটেই অসমত জবৰদস্ত প্ৰতিবাদ হৈছে, ভাল কথা, বেয়া নহয়। কিন্তু ইয়াত মানে সচেতন ৰাইজৰ তেওঁলোকৰ সচেতনতাটো আছে, কিন্তু তেওঁলোকৰ কথা কোনেনো ক'ব কওকচোন বাৰু। তেওঁলোকৰ কথাবিলাক মোক কৈ থাকে আৰু ফোন কৰে বা কেতিয়াবা লগ পালে মোক কৈ থাকে। তো তেওঁলোকৰ অপিনিয়ন যিবিলাক আহিছে, এই অপিনিয়নখিনি মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। বেছি দীঘলীয়া ভিডিঅ' নহ'ব, শেষলৈকে চাব। এতিয়া জুন মাহত এই ঘটনাটো হৈছে, 2025। গোটেই অসম হুলস্থুল লাগিছে সংবাদ কৰ্মীসকল। 2024 যোৱা বছৰ আগষ্টতো তেনেকুৱা কিন্তু এটা মন্তব্য, এই ধৰণৰ মন্তব্য, যোনটো অপমানসূচক মন্তব্য, কোনো কাকো ক'ব নালাগে, মই নকওঁ। আৰু মই মোৰ ভিডিঅ'ত কোনো কাকো মানে কষ্ট পোৱাকৈ একো নকৰোঁ। যিবিলাক সঁচা কথাখিনি স্পষ্টভাৱে নিৰ্ভীকভাৱে ক'ব বিচাৰিছোঁ। তো নিৰ্ভীক বুলি কওঁতে এইটো নিৰ্ভীক সাংবাদিকতা কিবা কৈ থাকে নহয় সাংবাদিকবিলাকে। তো নিৰ্ভীক সাংবাদিকতা তেওঁলোকে কৰে নে নাই, সেইটোৱে ডাঙৰ কথা। 2024 আমিতো অতদিনে শুনি আহিছোঁ যে গুৱাহাটীত নাকি ফ্লাড হয়। 2024 আমি শুনিছিলোঁ আৰ্টিফিচিয়েল ফ্লাডটোক কোৱা হৈছিলে যে ফ্লাড জেহাদ, অৰ্থাৎ USTM, যিহেতু তাৰ মানুহজন মিয়া মানুহ, মালিক স্বত্বাধিকাৰ, সেইকাৰণে এইটো ফ্লাড জেহাদ হ'ল। তাৰপিছত আপোনাৰ হেৰি আহিলে লাভ জেহাদ শুনিছোঁ, ফ্লাড জেহাদ, আৰু কাৰেণ্টৰো জেহাদ হয় দেই। এইটো হয়তো মুখ্যমন্ত্ৰী নাজানে, মই আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতীয়াকৈ এটা টিপছ দি থৈছোঁ। মই পিছত এটা বেলেগ এটা মানে কাৰেণ্ট জেহাদ কেনেকৈ হৈ আছে অসমত, মই পিছত এটা এপিছড কৰিম বাৰু শেষৰটো। এতিয়া মূল কথালৈ আহোঁ। এই আৰ্টিফিচিয়েল ফ্লাড বা ফ্লাড জেহাদক লৈ কোনোবা একজন সাংবাদিকে মুখ্যমন্ত্ৰী কিবা কুৱেশ্যন কৰিছিলে, আৰু সেই প্ৰশ্ন কৰোঁতেই মুখ্যমন্ত্ৰীয়ে তেখেতক আঙুলি টোৱাই তেওঁৰ জাত, তেওঁৰ ধৰ্ম লৈ মানে মন্তব্য আগবঢ়াইছিলে। সেইটোতো কিন্তু আপোনাৰ অসমত মানে প্ৰতিবাদ হৈছিলে। কিন্তু যোৱা বছৰ আগষ্টৰ, এই বছৰ জুন মাহত, 25 জুন মাহতকৈ যোৱা 24 আগষ্টৰ কিন্তু গুৱাহাটীত বা গোটেই অসমৰ যি তাপমাত্ৰা, টেম্পাৰেচাৰ, এইটো বহুত বেছি আছিলে। আপোনালোকে অলপ চেক কৰি চাব দেই, যোৱা বছৰ কিমান আছিলে। এতিয়াতো আমি আগষ্ট পোৱাই নাই। তো সেই তেতিয়া মানে যি ধৰণৰ তীব্ৰতাটো হ'ব লাগিছিলে, ইমান তীব্ৰ প্ৰখৰৰ মাজত সংবাদ কৰ্মীসকলে প্ৰতিবাদ কৰিছে, যি তীব্ৰতা হ'ব লাগিছিলে এইটো হোৱা নাই। অথচ দেখিছোঁ তাতকৈ কম টেম্পাৰেচাৰতো বহুত বেছি জয়ন্ত মল্ল বৰুৱাক লৈ তীব্ৰতাটো বাঢ়িছে প্ৰতিবাদত। তাত মই দেখিছোঁ আৰু এটা মানে একজনটো মানে তেওঁ প্ৰেছ ক্লাবৰ কিবা ছেক্ৰেটাৰী না প্ৰেছিডেণ্ট হয়, তেওঁ মানে কৈ আছে যে নাই, তেওঁ মানে বহুত অন্যায় কৰিছে, আগৰুম বাগৰুম কিবা চতুৰ্থ স্তম্ভক বহুত যিটো কৈ থাকে আৰু সংবাদকৰ্মীবিলাকে। তো এনেকুৱা কৈ থাকোঁতে তেওঁ কৈছে নাই, তেওঁ মাফ নহয়, তেওঁ ৰাজহুৱাকৈ মাফ খুজিব লাগিব। তো তেতিয়া মই ধাৰণা এটাই হ'ল যে হয়তো এনেকুৱা হ'ব পাৰে যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া গুৱাহাটী প্ৰেছ ক্লাব বা দীঘলী পুখুৰী য'ত গছ টছ কটা হৈছে তাত আহি আঁঠু কাঢ়ি আপোনাৰ মাফ খুজিব লাগিব। আৰু য'ত এণ্টায়াৰ কামৰূপ মহানগৰ প্ৰশাসন আৰু বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰীটো থাকিবই। কাৰণ এনেকুৱা এটা দৃশ্য কিন্তু আমি 2024 শিৱসাগৰত দেখিছিলোঁ, যেতিয়া এজন মাৰোৱাৰী বেপাৰীয়ে অসমীয়া মানে কৰ্মচাৰীৰ লগত কিবা বদতমিজি কৰিছিলে, তেতিয়া কিন্তু তেখেতক আঁঠু কৰাই মাফ খোজা হৈছিলে। আৰু তাত আৰু গোটেই যে প্ৰক্ৰিয়াটো, গোটেই যে ঘটনাটো হৈছিলে, সেইটো শিৱসাগৰ জিলা প্ৰশাসনৰ সন্মুখত আৰু কেবিনেট মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াৰ সন্মুখত। কিন্তু গুৱাহাটীততো আমাৰ ৰণোজ পেগুৰ কাৰণে খুব মুখ্যমন্ত্ৰী আছে। তো এইকেইদিন খুব হেৰি হৈ আছে আৰু। তো মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু ষ্টেটমেণ্টটো দিছে, দিয়াৰ পিছতো এইটো শান্ত হোৱা নাই। কিন্তু তেওঁৰ যোনটো মহানুভৱতা, তেওঁৰ যোনটো গ্ৰেটনেছ, সেইটো কিন্তু আমি যোৱাকালি দেখিছোঁ দেই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক চেলুট মাৰিছোঁ সঁচাকৈ। আজি কবতি অসমৰ
মানে একেবাৰে গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে কোনো মুখ্যমন্ত্ৰীয়ে কিন্তু কোনো কেবিনেট মিনিষ্টাৰৰ মন্তব্যৰ হেৰি কৰি তেওঁ নিজে সেইটো মানে মাপ খুজিছে এনেকুৱা কিন্তু বিৰল দৃশ্য আমি দেখা নাই। আমাৰ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামটো কৰিলে। এতিয়া কৰাৰ পিছত বস্তুটো অলপ ক্ষান্ত হৈছে, কিন্তু যিগৰাকী এডিটৰ আপোনাৰ হেৰি মানে প্ৰেছ ক্লাবৰ ছেক্ৰেটাৰী না প্ৰেচিডেণ্ট বনি আছে, তেওঁলোকেতো এই বস্তুটো মানিব নালাগে, কাৰণ পাপ বা অন্যায়টো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰা নাই। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া দুটা ভুল কৰিছে, যিটো কিছু সাংবাদিকে কৈ থাকে কথাবিলাক, সাংবাদিক বন্ধুবিলাকে মোক কয়, কিন্তু তেওঁলোকে তেওঁলোকৰ পেপাৰত লিখাৰ অৱস্থা নাই। যদি লিখেও বা তেতিয়া মালিকে এইটো কাট কৰি দিব। এয়া কি আছিল মানে আপোনাৰ 2024 ধাৰাবাহিকভাৱে দুটা ঘটনা, এটা গুৱাহাটী আৰু 2 নম্বৰ হ'ল শিৱসাগৰত কি কাৰ আন্দোলনক লৈ কাৰ বিপক্ষে কিবা এটা প্ৰতিবাদী মানে সমদল ওলাইছিলে। তাত একজন সাংবাদিকে কৈছিলে যে শিৱসাগৰত প্ৰতিবাদ হৈ আছে, হাজাৰ হাজাৰ মানুহ ওলাইছে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে কি ফাল্টু কথা পাতি আছে, কোনো হাজাৰ মই আজি শিৱসাগৰত আছোঁ, তেনেকুৱা কোনো কথা নাই। হয়, কি হয়, আপোনাৰ নাম কি হয়, আপোনাৰ মালিক কোন চেনেল, আৰু লগে লগে শিৱসাগৰ জিলা প্ৰশাসনক ক'লে যে আপোনালোকে হেৰি কৰক, এওঁৰ পূৰা গোটেই ডিটেইলছটো লাগে দেই। আৰু সেইটো কোৱাৰ লগে লগে দেখা গৈছে যে আপোনাৰ কেইঘণ্টাৰ ভিতৰতে কিন্তু সেই সংবাদকৰ্মীজনৰ চাকৰি গুচি গ'ল। সেইটোক লৈ নামনি অসম বাদেই দিয়ক বাৰু, বৃহত্তৰ অসম বাদ দিয়ক, উজনি অসমৰ সাংবাদিকবিলাকেও কোনো প্ৰতিবাদ কৰা নাই। এতিয়া সৰুকৈ এটা নিউজ আহিছে, দ্যাটছ অল। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে গ্ৰেটনেছটো মই আকৌ কৈ আছোঁ, তেওঁৰ আজি পেপাৰত চাব আৰু এটা ষ্টেটমেণ্ট আছে। তেখেতে কৈ আছে যে মানে সংবাদকৰ্মীবিলাকে তেওঁলোকৰ যোনটো দিনে ৰাতি যে পৰিশ্ৰম কৰি থাকে আৰু তেওঁলোকৰ 8 ঘণ্টাতকৈ বেছি কাম কৰোৱা হয়, সেইটো কামটো কৰাব নালাগে। য়েছ, দ্যাটছ ৱাই, চাবাছ, ঠিক কৈছে। ময়ো শ্ৰমিক শ্ৰেণীৰ কাৰণে, ময়ো সংবাদকৰ্মীৰ কাৰণে চিন্তিত। আপুনি প্ৰথম মুখ্যমন্ত্ৰী যিজনে কৈছে নেকি 8 ঘণ্টাতকৈ বেছি কাম কৰাব নালাগে। আপুনি প্ৰথম মুখ্যমন্ত্ৰী যিজনে কৈছে যে সাংবাদিকক মিনিমাম ৱেজ দিব, মিনিমাম ৱেজটো দিব লাগে। আৰু আপুনি আৰু এটা মন্তব্য আগবঢ়াইছে, এয়া কি, তেওঁলোকে দৰমহা পাতি নাই, তেওঁ বহুত বেছি ইণ্টাৰভিউ দিব লগা হয়, সেইটো কাৰণে দিয়ে। তেওঁ কিন্তু নিজৰ কাৰণে নিদিয়ে দেই, সংবাদকৰ্মীবিলাকৰ কাৰণে দিয়ে। কাৰণ তেখেতে কৈছে যে সংবাদকৰ্মী যে মোৰ পৰা বাইটটো লয় নহয়, তেওঁলোকে সংবাদকৰ্মী নেকি কৈছে, ছাৰ আপুনি কিবা এটা বাইট দিয়ক, কিবা এটা চুটিকৈ হ'লে কওক, নহ'লে মোৰ 100 টকা এটা মাৰ্ক যাব, মানে হাজিৰাটো যাব। আৰু আপুনি 10টা যদি বাইট গোটাব পাৰে 1000 টকা, দিনটো হাজিৰাটো ওলাই গ'ল। এনেকুৱা এটা অৱস্থাত যদি নিশ্চিতভাৱে এনেকুৱা এটা ঘটনা হ'ব চাগে, সেইটো কাৰণে তেওঁলোকে দৰমহা চৰমহা কম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা বস্তু কিন্তু কৈছে দেই, ইয়াৰ আগত যোনটো কোনো মুখ্যমন্ত্ৰীয়ে কোৱা নাই। তেওঁলোকে কৈছে যে মই জানো যিবিলাক সংবাদ মাধ্যমৰ মানে সংবাদপত্ৰৰ মালিক, তেওঁলোকৰ যথেষ্ট টকা আছে, তেওঁলোকে আৰামত কিন্তু মিনিমাম ৱেজ বা বাকী সা সুবিধা দিব পাৰে, কিন্তু তেওঁলোকে দিয়া নাই। কোনোবাই আপোনাৰ PWD কণ্ট্ৰেক্ট কৰিছে, কোনোবাই অমুকত কণ্ট্ৰেক্ট কৰিছে, তমুকত কণ্ট্ৰেক্ট কৰিছে। হয়, হয়তো কথাটো ঠিকেই, মিছা নহয়, হ'ব পাৰে। আৰু যদি নহয় তেতিয়াহ'লে যে আপোনাৰ গোটেই অসমত যি আপোনাৰ এই বিভিন্ন পেপাৰ যে সত্তাধিকাৰ আছে, মালিক সন্থা আছে, তেওঁলোকে সেইটো প্ৰতিবাদ কৰক। কিন্তু এতিয়ালৈকে সেইটো কিন্তু কোনো কাউণ্টাৰ অহা নাই। আশা কৰোঁ সেইটো কোনো কাউণ্টাৰো নাহে। গতিকে এইটো জানে বস্তুটো ইমান জটিল হৈ গ'ল, কাৰণ পীযুষ হাজৰিকা বা বাকী মিনিষ্টাৰ বা দিলীপ শইকীয়া তেওঁলোকে অলপ মানে তাত প্ৰলেপ দিয়াৰ এটা চেষ্টা কৰিছে, কিন্তু মুখ্যমন্ত্ৰী দেখিছে যে না, মই কোৱাৰ লগে লগে সাংবাদিকবিলাক ঠাণ্ডা হৈ যাব। ঠিক এইটো কিন্তু মেজিক, এইটো মেজিক, পীযুষ চৰকাৰৰ মেজিকৰ নিচিনা ঠাণ্ডা হৈ গৈছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটোও কৈছে যে তেওঁলোকৰ যেতিয়া বেমাৰ আজাৰ হয়, মালিকবিলাকে কমচে কম 10 লাখ টকা দিয়া উচিত বুলি তেখেতে দাবী কৰিছে। আৰু তেওঁৰ ওচৰত নেকি সাংবাদকৰ্মীবিলাকে তেওঁৰ ওচৰলৈ যায় টকা বিচাৰি। আৰু সেইটো নিশ্চিতভাৱে আমাৰ যিবিলাক যদি সঁচা নহয়, মুখ্যমন্ত্ৰীৰ কথাবিলাক যদি মিছা হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীক সেইটো প্ৰত্যাহ্বান জনাব লাগে যে আপুনি মিছা বকি আছে, আমাৰ কোনো মানে সাংবাদিকে আপোনাৰ পৰা কোনো পইচা নলয়। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে যে সাংবাদিকক কেনেকৈ মেনেজ কৰিব লাগিব। গতিকে তেখেতে চিটুৱেশ্যনটো মেনেজ কৰিছে অভিয়াছলি। আৰু এই যে গৰু চোৰ, এই যে কথা বতৰাবিলাক আছে, এতিয়া যে গৰুৰ যে অসমৰ পৰা যে চালান হৈ বাংলাদেশলৈ যায় বা বহিৰাজ্যলৈ যে গৈ আছে, তাৰ লগত কি এচাম সংবাদকৰ্মী জড়িত নহয় নেকি? সংবাদ মাধ্যম ডাঠি ক'ব পাৰিবনে?
কাৰণ যিমান কয়লাই হওক গৰুই হওক যিমান বস্তু অবৈধ ড্ৰাগছ হওক তাৰ লগত এছাম কিন্তু সংবাদকৰ্মী জড়িত আছে আৰু নিস্বাৰ্থভাৱে কাম কৰা মানুহো আছে, নথকা নহয়। তো গতিকে গৰু চুৰ লৈ খুব উৎপাত নকৰিব আৰু সেইটো চিটুৱেশ্যনটো মেনেজ হৈ গ'ল। গতিকে এইটো চাওঁ যে বিভিন্ন জেগাৰ হেৰিবিলাকে যে মুখ্যমন্ত্ৰী যে মাপ খুজিলে মানে কেবিনেট মিনিষ্টাৰৰ হৈ, সেইটো তেওঁলোকে মানি লৈছে নে নাই? অৱশ্যে মানি ল'বই, কাৰণ মুখ্যমন্ত্ৰী সৰ্বে সৰ্বা। কাৰণ মুখ্যমন্ত্ৰীতো অলৰেডি ক্লেইম কৰিছে যে মানে হিন্দী ফিল্ম কি আছিলে এইটো, দুনিয়া মেৰি जेब में नहीं, अभी देखा जा रहा है कि आसाम का जो संवादकर्मी है वो मुख्यमंत्री का जेब में है। और যদি जेबत নাই, পকেটত যদি নাই সোমোৱা, তেতিয়াহ'লে মুখ্যমন্ত্ৰী যে মাফ কৰিছে এইটোতে শান্ত হৈ নহয়। তেখেতে এই জয়ন্ত মল্ল বৰুৱাক বাধ্য কৰাব লাগিব মুখ্যমন্ত্ৰীক হেঁচা দি যে আপুনি হয় গুৱাহাটী ক্লাব না দীঘলী পুখুৰী য'ত নেকি গছ কাটিছে তাত আহি আঁঠু গাড়ী যেনেকৈ সেই মাৰোৱাৰীয়ে শিৱসাগৰত মাফ খুজিছিলে তেনেকুৱাকৈ মাফ খুজিব লাগিব। আজি ইমানতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।